কিৰিংবৰী তিহাৰ উদযাপনৰ আজিৰ এই সন্মিলনত মই উপস্থিত হৈছোঁ আৰু আমাৰ যি গোৰ্খা জনগোষ্ঠীৰ যি এটা অন্যতম এটা জাতীয় উৎসৱ এই তিহাৰ উৎসৱ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি এওঁলোকে উদযাপন কৰিছে আৰু এই অঞ্চলত আমাৰ গোৰ্খা ভাইসকলে বহু কষ্টেৰে 1990 দশকৰ পৰাই তেওঁলোকে ইয়াত বসবাস কৰিছে। তেওঁলোকৰ বিভিন্ন সমস্যা আছে, তাৰ মাজতো আমি কিছু সমস্যাৰ সমাধানৰ চেষ্টা কৰি আছোঁ আৰু বিশেষভাৱে কৃষিজীৱী লোক যিহেতু, গতিকে ইয়াৰ বহুতখিনি ল'ৰা ছোৱালী ভাল ভাল বিষয়ত মই দেখিছোঁ তেওঁলোক আগবাঢ়ি গৈছে, ভাল ফলাফল কৰিছে। আজি মই দেখিলোঁ APSCতো পাইছে আৰু বিভিন্ন অসমৰ চৰকাৰী যি চাকৰি সেই তাতো তেওঁলোকৰ মেধাৰ বলত তেওঁলোকে পাবলৈ সক্ষম হৈছে। এই 1972 চনত প্ৰথমবাৰ এই অঞ্চলৰ পৰা এজন ব্যক্তিয়ে কিৰিংবৰীৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিল। গতিকে মেধা শক্তি এখেতসকলৰ বাই বাৰ্থ আছে বা ইনহেৰিটেণ্ট আছে। গতিকে মই ভাল লাগিছে আজি আহি আৰু জনগোষ্ঠীটোৰ উত্তৰণৰ হকে আগন্তুক দিনত অসম চৰকাৰে আৰু কিছু গতিবিধি কিছু পদক্ষেপ ল'ব আৰু মই ৰাস্তাটোৰ কথাও কৈছোঁ আৰু লগতে মোৰ সাংসদ পুঁজিৰ 3 লাখ টকাৰ এটা অনুদান ইয়াত এটা ঘোষণা কৰিছোঁ।